যি নেকি আপোনাৰ এটা ৰাজনৈতিক দলত আপুনি প্ৰতিনিধি কৰিবলৈ আগবাঢ়ি গৈ আছে বুলি আমি গম পাইছোঁ। এই বিষয়ে আমাৰ দৰ্শকক কি ক'ব বিচাৰে? নমস্কাৰ জনাইছোঁ প্ৰথমতে, আৰু লগতে মই ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা সাপেখাতী জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হিচাপে মোক দলে আজি টিকেট প্ৰদান কৰিছে। আজি গতিকে মই যিহেতু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, আৰু সেই অনুপাতে আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই পঞ্চায়ত নিৰ্বাচনত আজি আমি প্ৰাৰ্থিত্ব পাই আমি ৰাইজৰ লগত আজি যি মত বিনিময় হৈছে, সকলোৰ পৰা আমি জানিব পাৰিছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব, সকলোৱে আমি জয় হোৱাটো নিশ্চিত বুলি আমি আপোনালোকক ক'ব পাৰোঁ বৰ্তমান সময়লৈকে। যিহেতু ৰাইজৰ মাজত আপোনালোকে যি আপোনালোকৰ পাৰ্টি হয়, কি উদ্দেশ্য লৈ কাক চাপিব? চাওক, ভাৰতীয় জনতা পাৰ্টি যেতিয়া চৰকাৰ আহিছিল, এক পৰিৱৰ্তনৰ শ্লোগান লৈ, পৰিৱৰ্তনৰ বাৰ্তা লৈ আজি বিগত সময়ত চলাই যোৱা চৰকাৰে ৰাইজক যি ধৰক মাধমাৰ, ৰামঠঙন তেনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰি গ'ল। কিন্তু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অহাৰ লগে লগে সেই পৰিৱৰ্তন ৰাইজে দেখিবলৈ পাইছে। আজি যি উন্নয়নৰ কথা কৈছিলে, যি তেওঁলোকে পৰিৱৰ্তন লৈ পিনে আজি চৰকাৰ গঠন কৰিছিলে, সেই অনুপাতে আমাৰ চৰকাৰে সকলো সঁচাকৈ পৰিৱৰ্তন দেখুৱাইছে। আজি গাঁৱে ভূঞে চুকে কোণে সকলোতেই আজি আমাৰ যি উন্নয়ন হৈছে, ৰাস্তা ঘাট দেখিবলৈ পাইছে ৰাইজে। আগতে যি জৰাজীৰ্ণ অৱস্থা, সেই অৱস্থাৰ পৰা বহুখিনি মুক্ত হৈছে ৰাইজ, আৰু আজি 9টা বছৰতে ইমানখিনি সম্ভৱ হৈছে। যিহেতু অনাগত দিনত আপোনালোকে দেখিবলৈ পাব যে সঁচাকৈয়ে এখন একেবাৰে সম্পূৰ্ণ পৰিৱৰ্তন হোৱা, যি পৰিৱৰ্তনৰ কথা কৈছিলে সেই পৰিৱৰ্তন আপোনালোকে সম্পূৰ্ণ দেখিবলৈ পাব। আৰু সেই চৰকাৰে আমাক আশ্বাস দিছিলে বা যিখিনি প্ৰতিশ্ৰুতি দিছিলে ৰাইজক, সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰি গৈ আছে। চাবলৈ গ'লে আপুনি চাওক, যিহেতু নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ কথা কৈছিলে, আজি চৰকাৰে সেই অনুপাতে নিবনুৱা যুৱক যুৱতীসকলক এটকা পইচা নোলোৱাকৈ, এখন তামোল নোখোৱাকৈ তেওঁলোকে যি আজি আমাৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে আজি আমাৰ চৰকাৰে তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেয়া আজি চৰকাৰখনৰ কাৰণে এক বিশেষ গুৰুত্বপূৰ্ণ বিষয়। আৰু যিহেতু আমাৰ মহিলাসকলক বিশেষভাৱে চৰকাৰে মহিলাসকলক আগবঢ়াই নিবৰ বাবে, আৰ্থিকভাৱে মহিলাসকলক ধৰক আগবঢ়াই নিবৰ বাবে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, এতিয়া গোটৰ মহিলাসকলক যি 10,000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে, সেয়া আজি বিহালী সমষ্টিত চৰকাৰে তাত মহিলাসকলক যি উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা দিয়াৰ কথা কৈছিলে, সেয়া তাত ইতিমধ্যে আৰম্ভ হৈছে। লাহে লাহে আমাৰ প্ৰত্যেকখন জিলাতে সেয়া হ'ব বুলি আমাক জনাইছে বা আমি গম পাইছোঁ। আপুনি যি নেকি বিজেপি দলৰ এজন প্ৰাৰ্থী হয়, আপুনি নিৰ্বাচন এইবিলাক তৎপৰ হৈ আছে, যি নেকি আপুনি কিমান পাৰ্চেণ্টেজ মানে আপুনি জিকিব বুলি আপুনি ভাবিছে? মই একেবাৰে আশাবাদী আৰু সম্পূৰ্ণ মই বিশ্বাসী যে মই আজি ৰাইজৰ যি মোৰ প্ৰতি মৰম বা ৰাইজৰ বিশ্বাস দেখিছোঁ, সকলোৱে মই 100% মই জয়ী হোৱাটো নিশ্চিত। যিহেতু ৰাইজৰ যি মৰম আৰু যিখিনি তেওঁলোকৰ মানে আগ্ৰহ দেখিছোঁ, মোক যিহেতু আজি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে তেওঁলোকে যথেষ্ট সুখী ৰাইজ, আৰু মই 100% মই জয় হোৱাটো নিশ্চিত বুলি মই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আপুনি জয় হোৱাৰ পাছত কি কাম কৰিব ৰাইজৰ সাপেক্ষে? ৰাইজৰ সাপেক্ষে মই সদায় ৰাইজৰ লগত আছোঁ। মই যিকোনো পৰিস্থিতিতে মই ৰাইজৰ ওচৰলৈ মই যাওঁ। ধৰক আজি কোনোবা অসুখীয়া এজন, কাৰোবাৰ আজি দুৰ্ঘটনাগ্ৰস্ত, কাৰোবাৰ আজি ধুমুহাত বিধ্বস্ত হৈছে, মই প্ৰতিটো সময়তে মই ৰাইজক চাপোঁ। মই যেনেধৰণে যি পাৰোঁ মই ৰাইজক সহায় কৰি আহিছোঁ, আৰু নিশ্চয় মই অনাগত দিনত যাক যেনেধৰণে পাৰোঁ, আজি মই ধৰক চৰকাৰৰ আঁচনিৰ কথা কিবা তেনেকুৱা ধৰণৰ কথা নকওঁ, কিন্তু মোৰ নিজৰ
আজি সামাজিক ব্যক্তি হিচাপে মই আজি সমাজত কাম কৰা ব্যক্তি হিচাপে যাক যি ধৰণে পাৰোঁ মই সময়ত মই সহায় কৰি আহিছোঁ আৰু নিশ্চয় অনাগত দিনত সেইখিনি কৰি যাবৰ কাৰণে মোক ৰাইজে সেই সুবিধাকণ প্ৰদান কৰিব বুলি মই আশা কৰিছোঁ। আপোনাৰ অঞ্চলবাসী যিমানবোৰ এই দৰ্শক আছে এই ৰাইজলৈ আপোনালোকৰ একেবাৰে শেষত কি ক'ব বিচাৰে? মই ৰাইজক ইয়াকে ক'ব বিচাৰোঁ যে মই সদায় ৰাইজৰ লগত আছোঁ আৰু ৰাইজো মোৰ লগত আছে। সেয়া মোৰ অন্তৰৰ পৰা মই তেওঁলোকৰ পৰা যিখিনি ধৰক আজি আন্তৰিকতা পাইছোঁ বা তেওঁলোকৰ পৰা মই যিখিনি আজি মই মৰম পাইছোঁ, মই সঁচাকৈ আশাবাদী আৰু মই বিশ্বাসী তেওঁলোক সদায় মোৰ লগত থাকিব আৰু মই ৰাইজৰ লগত থাকিম সদায়। ইয়াকে ক'লোঁ। ধন্যবাদ। ধন্যবাদ।